আজি ২৬ বহাগ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰীত অনুষ্ঠিত হ'ল ৰঙালী বিহু সন্মিলনী। উক্ত অনুষ্ঠানত আজি ৰাতিপুৱা ৮ বজাত বিহুৰ পতাকা উত্তোলনকে ধৰি ৯ বজাত শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন, ৯ বাজি ৩০ মিনিটত গছপুলি ৰোপণ, ১০ বাজি ৩০ মিনিটত খেল ধেমালিৰ প্ৰতিযোগিতা, আকৌ ৰাতিপুৱা ১১ বজাত বিশেষ কাৰ্যসূচী হিচাপে থাকে জ্যেষ্ঠজনৰ সেৱা আশীৰ্বাদ গ্ৰহণ, জ্যেষ্ঠজনক সম্বৰ্ধনা জনোৱা হয়। চিত্ৰাংকন প্ৰতিযোগিতা দুপৰীয়া ১ বজাত অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা, আকৌ ৬ বজাত সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে থাকে অৰুন্ধতীৰ ভানুপ্ৰিয়াৰ গীতৰ শৰাই। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে মতিৰাম মালাকাৰ আৰু যুৱ সমাজকৰ্মী ভাস্কৰ বৰ্মন আৰু মানসজ্যোতি হালৈ সম্পাদক হিচাপে থাকে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। আমাৰ মাজত উপস্থিত আছে বুঢ়ীনগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক অসমবাসী ৰাইজকে আমি এই হৰি মন্দিৰ বুঢ়ীনগৰ হৰি মন্দিৰ বাকৰিৰ তৰফৰ পৰা আমি সমূহ অসমীয়া ৰাইজকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অইনবেলিৰ দৰে এইবেলিও এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই ৰঙালী বিহুৰ আয়োজন কৰিছিলোঁ। আমি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন অনুষ্ঠানেৰে আৰম্ভ কৰি তাৰপিছত শ্বহীদ অনুষ্ঠান আৰম্ভ হয়। এতিয়া আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ আৰু জ্যেষ্ঠজনৰ যি সেৱা সম্বৰ্ধনা অনুষ্ঠান, সেই অনুষ্ঠান ইতিমধ্যে চলি আছে। আৰু ইয়াৰ পিছতে আমি আজি সন্ধিয়া অসমৰ স্বনামধন্য গায়িকা অৰুন্ধতী ভানুপ্ৰিয়াৰ গীতেৰে এই মঞ্চ ৰঙীন হৈ উঠিব বুলি আমি আশাবাদী কৰিছোঁ। আৰু আমি ৰাইজৰ যি সহযোগিতা আৰু উৎসাহ উদ্দীপনা সঁচাকৈ উল্লেখনীয়। আৰু আমাৰ এইবেলিৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ যি আমাৰ উদ্যোক্তাসকল আছে, তেখেতসকলে যথেষ্ট কষ্ট কৰি আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছে। মোৰ মাজত উপস্থিত আছে আমাৰ ৰঙালী বিহু উদযাপন সমিতিৰ অন্যতম কাৰ্যকৰ্তা দীপমণি বৰ্মনে অসন্মান। হয়, আমাৰ এই ৭ম ৰঙালী বিহু উদযাপন সমিতি মানে এইবাৰ অনুষ্ঠিত হৈ আছে। আমি অসম চৰকাৰৰ পৰা যি অসম চৰকাৰে ৰঙালী বিহুৰ কাৰণে পইচা দিছে, সেই পইচাটো আমি ইতিমধ্যে পাইছোঁ। আজি এতিয়া আমি ১৫০ ইয়াতে ১৫০জন জ্যেষ্ঠজনক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছোঁ। আৰু তেখেতসকল আৰু সকলোৰে বাবে আমি ইয়াতে জলপানৰো ব্যৱস্থা কৰিছোঁ। এতিয়া ইয়াতে জলপান গ্ৰহণ কৰিব সকলো ৰাইজে আৰু জ্যেষ্ঠজনে জলপান গ্ৰহণ কৰিব।